আজি মই সদায় কামটোৰ নিচিনাকৈ নিজৰ মুখখন দেখাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ এইটো এটা মোৰ হেবিটে হয় যিটো সকলোৱে জানে অৱশ্যে নিজকে 10 বাৰমান আইনাখনত চোৱাটো আৰু নিজকে চাই ল'লোঁ আৰু মই ৰেডি হৈছোঁ কাৰণ আজি আমি যাম জুবিনদাৰ চিনেমাখন চাবলৈ আৰু হয়তো সকলোৱে জুবিনদাৰ চিনেমা চাই শেষে কৰিলে কিন্তু আপোনালোকে জানে মই যে কামবাৰী বাৰ দায়িত্ব পালন কৰোঁতে নিজকে টাইম নাপাওঁ আৰু তাৰ কাৰণে আজি মই ঘৰৰ পৰা মোৰ আম্মা মোৰ বেষ্ট ফ্ৰেণ্ডৰ সৈতে যাম মই জুবিনদাৰ চিনেমা চাবলৈ আৰু এইফালে আমি দুয়োটাই একদম ফকতীয়া কথা পাতি গৈ আছোঁ আৰু অৱশ্যে আমি গাড়ীত যোৱা নাই কাৰণ আমাৰ গাড়ীত যাবলৈ অকাদ নাই তাৰ কাৰণে আমি খোজকাঢ়ি গৈছোঁ ৰাইজ আৰু এইফালে আমি মানে চিনেমা হল পালোঁ আৰু আপোনালোকে গানটো এনজয় কৰক কেনে হৈছে ক'ব সিনেমাখনৰ লাষ্টত কি কৈছে আৰু দেখিলেনে দাদাৰ যে স্মাইলটো মোৰ বহুত বেছিয়ে ভাল লাগে আৰু এনেকৈ অকল চিনেমা চালেতো নহ'ব কিবা এটা থুচিবই লাগিব আৰু ঠিক চাই থুচি ল'লোঁ গাইজ আৰু এই চিপছটো কাৰ প্ৰিয় ক'বচোন মোৰ বহুত বেছিয়ে ভাল লাগে আৰু এইফালে আম্মাক কেইখনমান ফটো মাৰিবলৈ প'ষ্ট দিব দিছোঁ কিন্তু প'ষ্ট দিছে আমাৰ বুৰ্বকটোৱে ভিডিঅ' কৰি দিছে আৰু এইফালে আমি আহোঁতে ৰাতি প্ৰায় 10টাই বাজি গ'ল আৰু আহি কেইখনমান ফটো মাৰি ল'লোঁ আৰু চিনেমাখন সঁচাই বহুত বেছি ভাল লাগিছে আৰু তেখেতৰ মানে যিবিলাক কথা কেতিয়াও পাহৰিব নোৱাৰি আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু শেষত